ডেফিনেটলি ৰাইজৰ দলৰ তৰফৰ পৰা এইবাৰ মৰিয়নি বিধানসভা সমষ্টিটোত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু এইবাৰ আমি ৰূপজ্যোতি কুৰ্মীক নিৰ্বাচনত হৰুৱাম। আপোনালোকে নিজে চাবলৈ পাব ৰূপজ্যোতি কুৰ্মীৰ উৎপাতটো বহুত বাঢ়ি গৈছে। তেওঁ যি অসংলগ্ন অসংযত মানুহক অপমান কৰা, মানুহক তাচ্ছিল্য কৰা, গোটেই সমষ্টিটোৰ মানুহক অপমানিত কৰা, গোটেই সমষ্টিৰ মানুহক লাজত পেলোৱা যি ধৰণৰ কাম কৰি আছে তাৰ বিৰুদ্ধে এইবাৰ মৰিয়নি বিধানসভা সমষ্টিৰ ৰাইজ সকলো জাগিছে আৰু সেইকাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা এইবাৰ মৰিয়নি বিধানসভা সমষ্টিত নিৰ্বাচন খেলা হ'ব আৰু এইবাৰ নিৰ্বাচন খেলি আমি ৰূপজ্যোতি কুৰ্মীক হৰুৱাম। এইটো মই আপোনালোকক জনাব হয়, কংগ্ৰেছ আৰু ৰাইজৰ দলে আমি ঐক্যবদ্ধভাৱে ইয়াত নিৰ্বাচন খেলিম আৰু ৰাইজৰ দলে এই সমষ্টিৰ চিটটো আমি দাবী উত্থাপন কৰিছোঁ। সেইটোক লৈ আলোচনা চলি আছে, বিবেচনা চলি আছে আৰু মই নিশ্চিত যে মৰিয়নি বিধানসভা সমষ্টি কংগ্ৰেছ দলে বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা ৰাইজৰ দলক এৰি দিব। আপোনালোকে গম পাব, এইবাৰ আপোনালোকে গম পাই যাব। ৰূপজ্যোতি কুৰ্মীৰ মুখ চিৰকালৰ কাৰণে বন্ধ কৰি দিয়া হ'ব 2026 নিৰ্বাচনত। ৰূপজ্যোতি কুৰ্মী এইবাৰ নিশ্চিতভাৱে হাৰিব।